ক্ষেত্ৰত সজাগতা আমি বিং ইন দ্য চেঞ্চুৰী অফ 21st century মানুহ হিচাপে আমি যিখিনি কথা বতৰা বা আমি চিন্তাধাৰা যিখিনি শুনো সেইখিনি সঁচাকৈয়ে লজ্জাজনক। সেইকাৰণে তেখেতসকলে মানে এনেকুৱা লাগে যে আমি পঢ়া শুনা কৰি কি হৈছে, আমি যোন পঢ়া শুনা কৰি একো হোৱা নাই, আমি যি ধৰণৰ কথা বতৰা কওঁ আমাৰ কথা বতৰা আমাৰ চিন্তাধাৰাৰ মাজত আমি ধুনীয়াকৈ বুজাব, তোমালোকে শুনিবা, মনোযোগ দি বুজিবা, এনালাইচিছ কৰিবা, তাৰপিছত সিদ্ধান্ত ল'বা। মোৰ স্বাস্থ্য বিভাগৰ আৰু আজি এইখন সভাত উপস্থিত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে হয়তো আপোনালোকে জানিব পাৰিছে গাঁৱে ভূঞে আমাৰ নাৰ্ছবিলাক গৈ এই জাপানীজ এনকেফেলাইটিছ আমি যিখিনি গতিত আগবাঢ়িব লাগিছিলে 100% মানুহে এই ভেকচিনটো দিব লাগিছিলে, কিন্তু দেখা গৈছে ছাৰে ইতিমধ্যে ছাৰে কৈছে কথাটো যে অনলি 30% মানুহে এই ভেকচিন লৈ আছে। আমি ইতিমধ্যে হয় ভেকচিনটো তেতিয়া দেখা পাব যে আমাৰ ডিষ্ট্ৰিক্টৰ পাৰফৰ্মেঞ্চ খুবেই বেয়া, আৰু আমি তেতিয়া আমি দুৰ্ভগীয়াই হওঁ যে এটা ভাল অপৰচুনিটি আমি মিছ কৰিম। বিষয়টোৰ ওপৰত নলেজ নথকাৰ কাৰণে এইবিলাক হৈ আছে। এতিয়া আপোনালোকে উঠি অহা গাঁওখনত চব শিক্ষিত মানুহ, আপোনালোকে যেতিয়া গাঁওখন নিজৰ গোলাঘাটতো যোৱাবাৰ এনেকুৱা ঘটনা ঘটিছিলে, তাতে গাহৰি ফাৰ্ম আছে, মানুহ গাঁৱৰ মানুহে বন্ধ কৰিব, মই বুজাইছোঁ এইটো কৰিব নালাগে, কাৰণ মানুহ কিবা এটা জীৱিকা কৰি খাই আছে, আমি যদি বন্ধ কৰি অবৈধ এনেকুৱা হৈছে বন্ধ কৰি দিওঁ সেই ফেমিলিটো চলিব কেনেকৈ। তাতকৈ আমি এইটো এডভাইচ কৰিছিলোঁ গাহৰিখিনি বান্ধি ৰখাৰ কাৰণে, গঁৰালটো ঘৰৰ পৰা অলপ দূৰত ৰখাৰ কাৰণে, গাহৰিৰ গঁৰালটোত আঁঠুৱা দিয়াৰ কাৰণে, এইবিলাক কথা আমি এডভাইচ কৰিছিলোঁ। আৰু এই মহটো সাধাৰণতে সন্ধিয়া টাইমত কামুৰে বেছি, আৰু পুৱা আৰ্লি ইন দ্য মৰ্ণিং এনেকুৱা টাইমত বেছি কামুৰে। যেনেকৈ ডেংগুৰ মহবিলাক দিনত কামুৰে, ফ্ৰিজৰ পানীত থাকে বা টাপৰ পানীত থাকে, কিছুমান মহৰ কিছুমান কেৰেক্টাৰ থাকে। ডেংগু মহ দিনত কামুৰে, এই মহটো এনেকুৱা টাইমত কামুৰে, আৰু মেলেৰিয়া মহটো আকৌ বেলেগ টাইমত ৰাতি কামুৰে। গতিকে এইবিলাক ঘৰৰ চাৰিওফালৰ জাবৰ জোঁথৰ জংঘলবিলাক কাটি ৰাখিব লাগে, এইবিলাক হ'ল প্ৰিভেণ্টিভ মেটাৰ, এইবিলাক কৰিব লাগে। কিন্তু জাপানীজ এনকেফেলাইটিছ হ'লে ইয়াৰ কোনো চিকিৎসা নাথাকে, আমি চিম্পটমেটিক ট্ৰিটমেণ্ট দিওঁ। আমি যেতিয়া আৰ্লি ডিটেকশ্যন কৰিব পাৰোঁ তেতিয়া চিম্পটমেটিক ট্ৰিটমেণ্ট দি কৰি ইনিমাইটো কমাই আনে, পেচেণ্টটো বচাই দিওঁ। কিন্তু বহুত সময় দেখা যায় পেচেণ্টটো বহুত ৰেচাইডুৱেল চাইড এফেক্ট হয়তো ভাল হোৱাৰ পিছত যদি মানে হৈ যায় সেই ডিষ্ট্ৰিক্টখন, আৰু তাৰ মাজত আমি লাকি যে বঙাইগাঁও ডিষ্ট্ৰিক্টখনো আছে। গতিকে আমি এই সুযোগটো হেৰুৱাব নালাগে। দুদিন পিছত কিনি দিবলৈ আপুনি সুযোগ নাপাব, যেতিয়া আপুনি বুজি উঠিব যে ইমান এটা ভাল বস্তু মই নল'লোঁ, ল'ৰাটোৱে পাই আছে, আমি সকলোৱে ল'ব লাগে। ইভেনলি নেইবাৰ্ছকো আমি বুজাব লাগে যে এই গাঁৱৰ মানুহখিনিক আপোনালোকে বুজাব লাগে, কাৰণ আপোনাৰ কলেজত পঢ়া ল'ৰা ছোৱালী আজি ষ্টুডেণ্ট কাৰিকৈ দেশত নাগৰিক হ'ব, দেশখন চলাব, আপোনালোকৰ কথা সকলোৱে শুনিব। গতিকে ধুনীয়াকৈ যদি নিজৰ ঘৰত প্লাছ নেইবাৰ্ছক বুজায়, যিখিনি গাঁৱৰ মানুহে লোৱা নাই সেইখিনি মানুহ ল'ব। কথাটো হ'ল সেইটো। আৰু এই ভেকচিনটোৰ আৰু এটা কথা ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকৰ কাৰোবাৰ ঘৰত যদি সৰু কেঁচুৱা আছে, চাব 9মহীয়া কেঁচুৱা বা 16মহীয়া রসমুল দাদা রসমুল মূল্য